হয় চাওক নীলোৎপল দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে.পি. নাড্ডা। ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰিবৰ কাৰণে বৰঝাৰ বিমানবন্দৰত এতিয়া তৎপৰতা বৃদ্ধি পাইছে। আৰক্ষী প্ৰশাসনৰ লোক আছে, সমান্তৰালভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকল আছে আৰু পৰিৱেশটো দেখুৱাইছোঁ পোনে পোনে। আৰু তেওঁক আদৰিবৰ বাবে এতিয়া সকলোৱে অসমৰ যি বৰ্ণিল সংস্কৃতি সেই সংস্কৃতিসমূহ প্ৰদৰ্শন কৰা হৈছে, বিহু প্ৰদৰ্শন কৰা হৈছে আৰু তেওঁক আদৰিবৰ বাবে অসমৰ সাংস্কৃতিক যিসমূহ উপাদান আছে সেইসমূহ দেখুৱাবৰ বাবে এনেদৰে সকলোৱে তৎপৰতা বাঢ়িছে। কাৰণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে আহিব আৰু তেওঁক চাবৰ বাবেও বিশেষকৈ বৰঝাৰ বিমানবন্দৰত অগণন লোক সমবেত হোৱা পৰিলক্ষিত হৈছে। কিছু সময়ৰ পিছতে তেওঁ আহি উপস্থিত হ'বহি আৰু উপস্থিত হৈয়ে পোনে পোনে তেওঁ কইনাধৰালৈ যাব আৰু কইনাধৰাতেই ৰাজ্যিক অতিথিশালাত তেওঁ নিশাটো কটাব আৰু তাৰ পিছত তেওঁ কাইলৈ নাৰেংগীৰ যি সেনা চাউনি আছে তাইলৈ যাব, হেলিকপ্টাৰ যোগে তেওঁ তেজপুৰলৈ যাব। এনেধৰণৰ তেওঁ কাইলৈ দিনটোৰ কাৰ্যক্ৰমণিকা আছে আৰু কাৰ্যক্ৰমণিকাসমূহ তেওঁ কৰিব। আৰু বিশেষকৈ জে.পি. নাড্ডা বহুকেইটা দিনৰ পিছত অসমলৈ আহিছে। তাৰপিছত এনেধৰণে তেওঁক আদৰিবৰ বাবে আজি এই বিশেষ নিশাৰ ভাগত এনেদৰে সকলো আহিছে, বিজেপিৰ কৰ্মকৰ্তাসকল আহিছে আৰু বিশেষকৈ বিজেপিৰ কেইবাগৰাকীও আমি শীৰ্ষ পৰ্যায়ৰ নেতাক আমি দেখিবলৈ পাইছোঁ। সমান্তৰালভাৱে কটকটীয়া এক নিৰাপত্তা বেষ্টনী আৰু বাহিৰৰ পৰিৱেশটো আমি সম্ভৱ হ'লে দেখুৱাম। বাহিৰতো বৰ্ণিল যি সাংস্কৃতিক উপাদানসমূহ আছে সেইসমূহ দেখুৱাইছে। প্ৰতিটো অসমৰ জনগোষ্ঠীৰ যিসমূহ সংস্কৃতি আছে সেইসমূহ দেখুৱাইছে। গতিকে এটা উখল মাখল পৰিৱেশ। বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবৰ বাবে এনেধৰণে তৎপৰতা বৃদ্ধি পাইছে। কিছু সময়ৰ পিছে এইখন গেটেদি তেওঁ ওলাই আহিব আৰু ইতিমধ্যে কটকটীয়া নিৰাপত্তা সকলোৱে কৰা দেখিবলৈ পাইছোঁ। যিহেতু ৰাষ্ট্ৰীয় সভাপতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবৰ বাবে ব্যাপক তৎপৰতা বৃদ্ধি পাইছে। যিসকল আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ ব্যক্তি আছে তেওঁলোক আহিছে, প্ৰতিগৰাকী বিজেপি কৰ্মকৰ্তা আহিছে। আমি দেখুৱাইছোঁ কাৰণ তেওঁলোকক ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰিবৰ বাবে উৎসুকতা বৃদ্ধি পাইছে। আপুনি আহি উপস্থিত হৈছেহি, কি ক'ব বিচাৰিব? বহুত ভাল লাগিছে। আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি. নাড্ডাজী তেওঁ আহি আছে, তেওঁক স্বাগত জনাবলৈ প্ৰত্যেক কাৰ্যকৰ্তা আহিছে। বতৰ ইমান বেয়া, বাট ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সেইটোৱে কাহিনী যে আমি সকলোৱে মিলি আগবাঢ়ি আহোঁ আৰু কামখিনি কৰোঁ আৰু উৎসাহ আছে। কাৰণ আমাৰ সকলো যোনে আহে আমি ৱেলকাম কৰিবলৈ, স্বাগত জনাবলৈ আমাৰ যেনেকুৱা ট্ৰেডিশ্যনেল আমাৰ সাংস্কৃতিক সেইখিনি আমি দেখাবলৈ বিচাৰিছোঁ আৰু উৎসাহ মনত আছে। কাৰণ ভাৰতীয় জনতা পাৰ্টী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, মাননীয় প্ৰধানমন্ত্ৰী আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেনেকুৱা কাম কৰি আছে আমি আগবাঢ়ি গৈ আছোঁ। সকলো কাৰ্যকৰ্তা বহুত উৎসাহিত, মেম্বাৰশ্বিপ খুব ভাল হৈছে, সংগঠন পৰ্ব বহুত ভাল হৈছে। ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি. নাড্ডাজী বহুত ভাল কাম কৰিছে। এই উৎসাহখিনি ইয়াতে আছে, সকলো ৰাইজ আহিছে, কাৰ্যকৰ্তা নহয় ৰাইজো আহিছে। দিনটো তেখেতৰ যথেষ্ট কাৰ্যক্ৰমণিকা আছে। আজি নিশাৰ ভাগত কইনাধৰাতে থাকিব। হয়, তেওঁ থাকিব আৰু কালি ব্যস্ততা আছে, কালি বহুত ডেভেলপমেণ্টৰ কাম আছে হাতত লৈ আছে তেওঁ। আৰু আমি ভাবোঁ যে আজি যেনেকৈ ভাৰতীয় জনতা পাৰ্টি ডেভেলপমেণ্টৰ কাম কৰি গৈছে অসমত, নৰ্থ ইষ্টত, আৰু এতিয়া এক্ট ইষ্ট পলিচি, আগতে লুক ইষ্ট পলিচি আছিলে। আপোনালোক চাব যে আগত কেনেকুৱা চৰকাৰবোৰ, কংগ্ৰেছৰ যিটো চৰকাৰ আছিলে তেওঁলোকে নৰ্থ ইষ্টক চোৱাই নাছিলে। আজি আপোনাৰ ডোনাৰ মিনিষ্ট্ৰী আহিল, তাৰপিছত লুক ইষ্ট পলিচি আহিল, তাৰপিছত এক্ট ইষ্ট পলিচি আহিছে। সেইখিনি অহাৰ পিছত আজি আপুনি উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী বুলি নৰেন্দ্ৰ মোদীয়ে তেওঁক চাই আছে, আমাক চাই আছে। আৰু অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান ধুনীয়াকৈ কাম কৰিছে। এতিয়া লুক এডভান্টেজ আছাম বুলি আমাৰ ছেকেণ্ড পাৰ্টটো, তেওঁৰ কাৰণে মুম্বাই গ'ল, দিল্লী গ'ল। চ' সকলোৱে বস্তু ডেভেলপমেণ্ট, শান্তি আহিছে, অসমত শান্তি আছে, নৰ্থ ইষ্টত শান্তি ডেফিনেটলি আছে, শান্তি আহিছে, শান্তিক লৈহে আমি এডভান্টেজ অসম কৰি আছোঁ আৰু চব বস্তু চলিব। বাট ওৱান থিং ইজ দেয়াৰ, অসমত ইণ্ডিয়াত শান্তি আছে আৰু ডেভেলপমেণ্ট আছে। যথেষ্ট তেওঁ কথাখিনি কৈছে। কাৰণ এইখিনি কথাকে লৈ বিজেপিৰ যিসকল নেতৃত্ব আছে তেওঁলোক আহিছে আৰু তেওঁক আদৰিব। কাৰণ বিজেপিৰ যি উন্নয়ন, সেই উন্নয়নৰ যিহেতু ধাৰা, সেই ধাৰা পুনৰবাৰ যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীক অসমত তেওঁ উপস্থাপন কৰাই অসমৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ তেওঁৰ আগত দাঙি ধৰিব বা যিসমূহ উন্নয়নমূলক কাম কাজ আছে সেইসমূহ কৰিবৰ বাবে তেওঁৰ আগত বিভিন্ন খতিয়ান দিব। গতিকে এনেধৰণৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময়ৰ পিছতে আহি উপস্থিত হ'বহি। গতিকে মই পুনৰবাৰ কৈছোঁ, আমি দেখিছোঁৱেই বিজেপিৰ কেইবাগৰাকীও নেতৃত্ব আহি উপস্থিত হৈছে। মই অকণমান দীপৰঞ্জন শৰ্মাক পাইছোঁ, আপুনি আহিছে, আদৰিবৰ বাবে আহিছে, কি ক'ব? মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ তথা আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী নাড্ডা ডাঙৰীয়া আজি হয়তো নিৰ্বাচনৰ পিছত অসমলৈ আহিছে। গতিকে আপোনালোকে জানে যে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ, আমাৰ গাৰ্জেন, আমাৰ অভিভাৱক, গতিকে সকলো ৰাইজ আহিছে বিভিন্ন জেগাৰ পৰা আদৰণি জনাবৰ বাবে। আমিও পবিত্ৰ অসম ভূমিত মাননীয় আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নাড্ডা ডাঙৰীয়াক আদৰণি জনাইছোঁ। কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ তেখেতে আহিছে আৰু আশা কৰোঁ
তেখেতৰ নেতৃত্বত দলে যি বিস্তাৰ লাভ কৰিছে তেনেদৰে স্বাস্থ্য খণ্ডটো ইতিমধ্যে তেখেতে আগতো স্বাস্থ্যমন্ত্ৰী আছিল স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত এটা নতুন দিগন্ত আৰু সূচনা হ'ব বহুখিনি আলোচনা হ'ব আপোনালোকে কিছুমান কথা ৰাষ্ট্ৰীয় নেতৃত্ব সিদ্ধান্ত ল'ব ৰাজ্যিক নেতৃত্ব সিদ্ধান্ত ল'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব আগন্তুক সময়ত পঞ্চায়ত নিৰ্বাচন আহি আছে গতিকে সেই ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমাক মাৰ্গদৰ্শন প্ৰদান কৰিব সকলো কাৰ্যকৰ্তা তেখেতক আদৰিবৰ কাৰণে খুব আগ্ৰহী আৰু আপোনালোকে দেখিছে ইয়াৰ ৰূপ নিশ্চয়কৈ তৎপৰতা বৃদ্ধি পাইছে আৰু এনেকৈ যিসকল বিধায়ক আছে দীপ্লুৰঞ্জন শৰ্মাক মই লগ পাই তেওঁক প্ৰশ্নখিনি কৰিছোঁ আৰু এনেদৰে প্ৰতিগৰাকীয়ে বিজেপি নেতৃত্বই তেওঁলোকৰ মনৰ কথাবোৰ কৈছে আৰু ৰাষ্ট্ৰীয় সভাপতিগৰাকীক যিসমূহ কাম কাজ লৈ কাইলৈ দিনটো তেওঁ বিভিন্ন স্থানলৈ যাব কাইলৈ তেওঁ দিনজোৰা কাৰ্যসূচী আছে আৰু নিশাৰ ভাগতে যিহেতু কইনাধাৰাত থাকিবই গতিকে যদি মই সম্ভৱ হয় দেখুৱাম এইফালে যদি চাই তেনেহ'লে অগণন বিজেপি কৰ্মকৰ্তা আৰু লগতে স্থানীয় যিসকল লোক আছে এই লোকসকল আহিছে নিশাৰ ভাগত এনেদৰে সকলো আহিছে যিসমূহ বিহুৱা টীম এটা আছে বিহুৱা টীমটোৱে অধীৰ আগ্ৰহেৰে মন্ত্ৰীগৰাকীলৈ বাট চাই ৰৈছে সমান্তৰালভাৱে বাহিৰৰ পৰিৱেশো তেনেধৰণে বাহিৰতো সাংস্কৃতিক কিছু কাৰ্যকলাপ আছে অসমৰ বৰ্ণিল সংস্কৃতি বৰ্ণিল ইতিহাসৰ কিছু ছবি তেওঁৰ আগত ফুটাই তুলিবৰ বাবে সকলো সাজু হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত